মোৰ নাম পদুম বৰা। মই বৰ্তমান চন্দ্ৰজ্যোতি সংঘৰ সভাপতি পদত অলংকৃত কৰি আছোঁ। আমি চন্দ্ৰজ্যোতি সংগতি 1978 চনৰ 17 জানুৱাৰীতে আমি এই সংগতি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেই সংগতি প্ৰতিষ্ঠা কৰা আমাৰ মূল উদ্দেশ্য আছিল আমাৰ এই বৃহত্তৰ অঞ্চলৰ উঠি অহা প্ৰজন্মক শিক্ষা সাংস্কৃতিকভাৱে আৰু ক্ৰীড়া ক্ষেত্ৰত আগুৱাই লৈ যোৱা। সেই মানসেৰে আমি এই সংগতি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেই সময়ত এতিয়া আমাৰ মাজত তেখেত নাই, প্ৰয়াত হৰেন্দ্ৰনাথ বৰাদেৱৰ বিশেষ সহযোগিতাত সেই সময়ত তেখেত শিক্ষক আছিল। তেখেতৰ সহযোগিতাত সেই সময়ত তেতিয়া 1978 চনত তেতিয়া আমাৰ আৰু দুজনমান সদস্য ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। নয়নমণি শইকীয়া তেওঁ এজন উদ্যোগী যুৱক আছিল। সেই সময়ত চন্দ্ৰজ্যোতি সংঘৰ কাৰণে তেওঁ দেহে কেহে খাটিছিল। সেই সময়ত তেওঁৰ সহপাঠী কেশৱ শইকীয়াও আছিল, অৰুণ বেদী আছিল, আমাৰ লগত বহুতো আছিল, উপেন শইকীয়া, তাৰোপৰি বিভিন্নজন গোটেই চলচলি ৰঙিয়া গাঁও আৰু বামুণ গাঁৱৰ সকলো যুৱকে একগোট হৈ এই সংগতি আমি স্থাপন কৰিছিলোঁ আৰু আমি স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত আমি স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। নগাঁও জিলা ক্ৰিকেট লীগত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু এই আমি সাংস্কৃতিৰ লগত জড়িত থকাৰ লগত সংগতি ৰাখি হয়তো নাই, ৰেকৰ্ডত ক'তো নাই, আমিও পোৱা নাই আৰু আমি সেই সময়ত আমি ৰেকৰ্ড ৰখাৰ অভ্যাস আমাৰ নাছিল। আমি অসমত প্ৰথমবাৰৰ বাবে চন্দ্ৰজ্যোতি সংঘই দুদিনীয়া কাৰ্যসূচীৰে পূৰ্ণাংগ নাট প্ৰতিযোগিতা পাতিছিলোঁ। সদৌ অসম ভিত্তিত আমি পূৰ্ণাংগ নাট প্ৰতিযোগিতা পাতিছিলোঁ। অসমৰ বিভিন্ন জেগাৰ পৰা টিহু, নলবাৰী, লখিমপুৰ, ডিব্ৰুগড়, কাকি, শিৱসাগৰ, জামুগুৰিহাট বিভিন্ন দলে আহি দুদিনীয়া কাৰ্যসূচী ইয়াত আমাৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা হৈছিল আৰু সেই পূৰ্ণাংগ নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাতোতকৈ আচৰিত কথা আমি ক'বলৈ এতিয়াও গৌৰৱবোধ কৰোঁ, সেই সময়ত আজি যি পেণ্ডেলৰ প্ৰয়োজন আছে ভাড়াতীয়া পাই, অৰ্থাৎ ব্যৱসায় হিচাপে পেণ্ডেল মৰা কোনোবা ব্যৱসায়ীয়ে পেণ্ডেলৰ ব্যৱসায় কৰে, সেই সময়ত কিন্তু পেণ্ডেল পাবলৈ নাছিল। ইমান এটা ডাঙৰ অনুষ্ঠান আমি কেনেকৈ পাতিম? আমি গোটেই চন্দ্ৰজ্যোতি সংঘ ল'ৰাই আমাৰ ওচৰৰে চাপানালা পাহাৰত গৈ আমি 4 হুইল ট্ৰাক ভাড়াত লৈ আমি নিজে বাঁহ কাটি আনি আমি ইয়াত নিজেই পেণ্ডেল এটা বৃহৎ হাইস্কুল খেলপথাৰ প্ৰাংগণত আমি বৃহৎ পেণ্ডেল পাতি আমি নিজৰ শাৰীৰিক পৰিশ্ৰম প্ৰদান কৰি বৃহৎ পেণ্ডেল পাতি আমি ইয়াত পূৰ্ণাংগ নাট প্ৰতিযোগিতা পাতিছোঁ। তাৰোপৰি আমি এই অঞ্চলৰ বিশেষকৈ উঠি অহা প্ৰজন্মক মানে খেলাত ক্ৰীড়াত আমি বিশেষ অৰিহণা যোগাইছোঁ আৰু আমাৰ ক্লাবৰে সদস্য কমল বৰা কমল দাস, তেওঁ ইতিমধ্যে অসম পুলিচ বেটেলিয়ানৰ এতিয়া এজন তেওঁ জোৱান, তেওঁ আমাৰ সক্ৰিয় সদস্য আছিল। তেওঁক আমি বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত খেলা ধূলা কৰিবৰ বাবে চন্দ্ৰজ্যোতি সংঘই তেওঁক যথেষ্ট আমি সহায় সহযোগ কৰিছিলোঁ, তেওঁক আমি প্ৰেৰণা যোগাইছিলোঁ আৰু তেওঁ সেই অনুপাতে তেওঁ ফলো দেখুৱাবলৈ সক্ষম হৈছিল, যাৰ ফলত তেওঁ আজি অসম চৰকাৰৰ অসম আৰক্ষী বাহিনীত কৰ্মৰত অৱস্থাত আছে। তাৰোপৰি আমি আমাৰ এই অঞ্চলৰ বিভিন্ন আৰ্থিকভাৱে পিছপৰা লোকসকলক আমি কি কৰিছিলোঁ, বিশেষকৈ যদি তেওঁলোক কিবা বেমাৰত আক্ৰান্ত হৈছে, ৰোগত আক্ৰান্ত হৈছে, তেওঁলোকে যদি চিকিৎসা কৰিব পৰা নাই, তেওঁলোকক আমি সুচিকিৎসা প্ৰদানৰ বাবে আমি আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ উপৰিও কোন স্বাস্থ্য কেন্দ্ৰলৈ যাব লাগিব বা কোন ডক্তৰৰ কাষ চাপিব লাগিব, আমি সেই ধৰণৰ পৰামৰ্শও তেওঁলোকক আগবঢ়াইছোঁ। বিশেষকৈ ইয়াৰে এজন ছাত্ৰ আছিলে, তেওঁৰ নামটো মই পাহৰিছোঁ, দুৰ্ভাগ্য তেখেত এতিয়া এই সংসাৰত নাই। তেখেতৰ পিতৃৰ নাম আছিলে ললিত শইকীয়া। তেখেতক আমি আমাৰ আৰ্থিক সাহাৰ্যৰে তেখেতক নেপালত চকুৰ চিকিৎসা কৰিবৰ বাবে আমি নেপাললৈ পঠাইছিলোঁ, কিন্তু তেখেত ঘূৰি আহিল যদিও তাৰ অলপ দিনৰ পিছত তেখেত অন্যৰ লগত আক্ৰান্ত হৈ তেখেতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। তাৰোপৰি আমি বিশেষকৈ চন্দ্ৰজ্যোতি সংঘই বহুত বছৰ ধৰি আমি বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰিছিলোঁ। ইয়াত আমাৰ স্কুলৰ হাইস্কুল পৰ্যায়ৰ আমি ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে আমি সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া পাঠদান কৰিছিলোঁ আৰু আমি সেই দিশত বহুত আগবাঢ়ি গৈছিলোঁ। কিন্তু এতিয়া বৰ্তমান আমাৰ এইটো স্থবিৰ হৈ পৰিছে যদিও পুনৰ তাক আকৌ আমি প্ৰাণ পাই উঠাবৰ বাবে চেষ্টা কৰিছোঁ। নমস্কাৰ, মই ত্ৰিদীপ শৰ্মাই কৈছোঁ।
মোৰ ককা দেৱেশ্বৰ শৰ্মা। আমাৰ ককাই বহুত দিনৰ আগতে এই অঞ্চলত মাটি দান দি থৈ গৈছিলে ৰাইজৰ মংগলৰ কাৰণে। এতিয়া আমাৰ সৌভাগ্য যে আমাৰ পৰিয়ালটোৱে আজি এই অনুষ্ঠানত এটা চন্দ্ৰজ্যোতি সংঘ নামে এটা সংঘ গঢ় লৈ উঠিছে আৰু এই অনুষ্ঠান সংঘৰ কৰ্মকৰ্তাসকলে আমাৰ ককাৰ নামত প্ৰেক্ষাগৃহটো উৎসৰ্গা কৰিছে, অৰ্থাৎ ক্ষেত্ৰখনৰ নামাকৰণটো আমাৰ দেৱেশ্বৰ শৰ্মা ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। গতিকে আমাৰ পৰিয়ালে সংঘৰ ওচৰত অতি কৃতজ্ঞতা ভৰা চকুলো যাচিছে আৰু অদূৰ ভৱিষ্যতে আমি সংঘৰ পৰা অঞ্চলৰ উন্নতিৰ কল্পে এটা বৃহৎ আশা কৰিছোঁ, যাতে অঞ্চলটো তেওঁলোকে আগুৱাই নিব পাৰে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।